আজিৰ ব্লগটো বগৰী খাই আৰম্ভ কৰিছোঁ দিয়ক। মানে কি হ'ল, আমাৰ ঘৰৰ বগৰী গছজোপাত বগৰী বহুতেই লাগি আছে এইবাৰ। বগৰীকেইটা আকৌ একেবাৰে ওচৰতে লাগিছে বাবে হাতেৰেও ছিঙিব পৰা হৈছে। তাৰোপৰি বগৰীকেইটাৰো সোৱাদো নথকা নহয়। মই এনেও বগৰীৰ মিঠা আচাৰটো খাই বৰ ভাল পাওঁ। আমাৰ এই দুষ্টটোক চাওকচোন, জীয়াই থবলৈ অনা মাছকেইটাকো শান্তিত থাকিব দিয়া নাই। বাৰু ইয়াক তাতে এৰি মই আহিলোঁ লগৰ দোকান এখনলৈ বিয়াৰ গিফ্ট বিচাৰি। এই মাঘ মাহত ইখনৰ পিছত সিখন বিয়া খাই আছোঁ। আচলতে বিয়াখন এওঁৰ ভাইটিৰ লগৰ এজনৰ। কেতিয়াবা ভাবোঁ ছোৱালীজনে কিমান বিশ্বাসত বা সাহসত এজন ল'ৰাৰ লগত গোটেই জীৱন কটোৱাৰ সিদ্ধান্ত লয়। ভাবিলে আচৰিত লাগে। সিহঁতৰ যুৱ জীৱন সুখী হওক তাকে কামনা কৰিছোঁ। বিয়াৰ পৰা এইবাৰ আহিলোঁ শ্বপিং মললৈ। যিহেতু বিয়া আৰু দুখনমান আছে, গতিকে আমাৰ বুবুৰ দুটামান কাপোৰ ল'বলৈ ইয়ালৈ আহিছোঁ। যিয়ে নহওক শ্বপিং মলবোৰত সৰু ল'ৰা ছোৱালীৰ বাবে কাপোৰ চিলেক্ট কৰাত বৰ সুবিধা হয়। কাপোৰ বাৰু ল'লোঁ, কিন্তু সি মলত আৰু কিবা নল'বনে? এটাই ভাল লাগে, সি যি নলওক সদায় বাজেট অনুসৰিহে থাকে। আজিলৈ ইমানেই।